নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। বিক্ৰী চেনেলটোত অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান এইটো জেগাটো হৈছে তুলি পাহাৰ আৰু মই যিহেতু আহিছিলোঁ গম পাইছে কুন্দা টনা ৰাস্তা বনাবলৈ আহিছিলোঁ আৰু আহি ৰাতি কেম্পতে থাকিলোঁ পাহাৰৰ ওপৰত আৰু প্ৰায় 7:30মান বজাত কেম্প আহি পালোঁ আৰু এতিয়া মই চাহ তাহ খাই গাড়ীৰ ওচৰলৈ গৈ আছোঁ বৰ্তমান। আৰু গাড়ী বহুত তলত আছে, তালৈ গৈ আছোঁ বৰ্তমান আৰু অলপ আপোনালোককো দেখাই দিম বুলি চাওক কিমান তল। আৰু এইটো ৰাস্তাত হাতীয়ে ওপৰৰ পৰা কুন্দা নমাই আনিব আৰু সেই ৰাস্তাটো চাওক আপোনালোকে। এই ৰাস্তাটো হাতীয়ে কুন্দা নমাই আনিব আৰু তলত ষ্টপ কৰিব। তাৰ পৰা আহি পিনি আপোনাৰ ফ'ৰ হুইল যিবিলাক গাড়ী ফ'ৰ হুইল গাড়ীয়ে টানি নিব। আৰু ৰাস্তাটো চাওক, ভাল লাগে থাকি, ৰাতি থাকি ভাল লাগিলে বাৰু যি নহওক। আৰু পাহাৰীয়া এৰিয়া থাকিও ভাল লাগিলে। ওপৰত কেম্প আছিলে, প্ৰায় আমি 7জনমান মানুহ আছিলোঁ। আপোনালোকক নেদেখালোঁ বাৰু তাত ভিডিঅ' কৰি হয়তো। আৰু আমাৰ অসমীয়া মানুহ নহয়, নগা মানুহ আছিলে। থাকি ভালে লাগিলে, খানা চানা খাই বৈ ৰাতি তাতে থাকিলোঁ আৰু আজি মৰ্ণিঙতে ওলাই দিলোঁ আকৌ ডিউটিলৈ বুলি। আৰু ৰাস্তা বনাবলৈ আছে আৰু এইটো ৰাস্তা চাওক, এইটো ৰাস্তাত খোজকাঢ়ি যাবলৈ বহুত চিন্তা কৰিবলগীয়া হয়, যিহেতু বহুত খাৰা হয়। আৰু সেই ৰাস্তাটো হাতীয়ে খুন্দা টানি আনে, হাতীটো চাগে বহুত কষ্ট পাই যায়। আৰু এনেকৈ কাপোৰ কানি লৈ পিনি আকৌ গুচি আহিলোঁ। কেম্পত ৰাতি থাকিলোঁ, আকৌ নেক্সট ৰাতি বেলেগত থকা হ'ব, যিহেতু একে জেগাতে থকা নহয়। য'তে কাম শেষ হয় তাতেই কেম্প পাতি থাকি দিয়া হয়। আৰু ঠিক তেনেদৰে এইটো ৰাস্তাটো এতিয়া বৰ্তমান গৈ আছোঁ, চাওক ৰাস্তাটো কেনেকুৱা। বহুত হেভি ৰাস্তা, এদিনীয়া মানুহৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়, যিহেতু এনেকুৱা ৰাস্তাত যদি আগে পিছে অহা নাই, এদিনীয়া হ'লে বহুত প্ৰব্লেম হৈ যায়। আৰু পূৰা সাপ আছে ন, সেইকাৰণে এদিনীয়া মানুহ চিন্তা হৈ যায়। আৰু আমাৰো ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও অলপ পাৰোঁ, যিহেতু আগে পিছে গৈ থকা হয় যে সেইবাবে। চাওক ভিউটো চাওক কিমান ধুনীয়া, একদম মৰ্ণিঙৰ দেই। আৰু হাই গছজোপা আছে ওপৰত, তাত আছিলোঁ মই, হাই গছজোপা ওচৰত আছিলোঁ। তাৰপৰা আহি আছোঁ এতিয়া বৰ্তমান অকলে ৰাস্তাত আহি আছোঁ। আৰু এইবিলাক চাওক হাতী গু হয়, যিহেতু কুন্দা টানি অনা হয় ৰাস্তাটো হাতীয়ে। কেতিয়াবা হাতীও হাগি যায়, সেইবাবে সেইবিলাক গু পৰি আছে। আৰু ৰাস্তাটো বহুত আপ আছে। আৰু মই ভিডিঅ'টো ভইচ দিবলগীয়া হৈছে, যিহেতু তেতিয়া ভইচটো দিয়া নহ'ল আৰু সেইবাবে ভইচ দি দিবলগীয়া হৈছে। বাকী কাম বন ঠিকেই চলি আছে আৰু থাকি ভালে লাগিছে, বেয়া লগা নাই। কিন্তু থাকি ভালে লাগিলে জেগাডোখৰত, কিন্তু জংঘল আছে, বহুত জংঘল, মানুহ চানুহ নাই। আৰু ইয়াত নেটৱৰ্কৰ প্ৰব্লেম বহুত দিলে। মোবাইল ইমান চাৰ্জ নাই, আৰু মোৰ গাড়ীত মোবাইল চাৰ্জ দিয়া অপশ্যনটো আছে, এডাপ্টাৰটো যিটো চাৰ্জ দিয়া হয় সেইটো নাই মোৰ ওচৰত। নথকা কাৰণ হ'ল কি হ'ল, যিহেতু আমাৰ অসমত থাকিলে এইবিলাক দৰকাৰ নাই। যিহেতু আমি কেম্পত আমাৰ নিজৰ ৰুম আছে, ৰুমত থাকি লওঁ, তেতিয়া এইবিলাক দৰকাৰ নাই কাৰণে আৰু মালিকে ঘপকলৈ পঠাই দিলে। সেইবাবে মই সেই বস্তুটো অনাও নহ'ল, মোবাইলো চাৰ্জ নাই। ইয়াত 4দিনমান থাকিম, 4দিনমান মোবাইলটো প্ৰায় 50% চাৰ্জ আছে। যিমান পাৰোঁ আপোনালোকক ভিডিঅ' কৰি থ'ম, আৰু ভিডিঅ' কৰি থ'লোঁ একচুৱেলি এইটোতো মই অলৰেডি ভিডিঅ' বনাই আনিছিলোঁ আৰু আপোনালোকক এতিয়া ভইচটোৱে দি আছোঁ। আৰু তাত মোবাইলৰ আপলোড দিবও নোৱাৰিলোঁ ভিডিঅ'। কাৰণটো হ'ল মোৰ মোবাইল চাৰ্জ নাই, আৰু আপোনাৰ নেটৱৰ্কটো বহুত ডিষ্টাৰ্ব দিয়ে। এনেই জাষ্ট অলপ নেটৱৰ্ক পায়, ফোনটো কৰিবলৈ হয়। আৰু তেনেকেই থাকিলোঁ, আহি প্ৰায় এতিয়া তুলিতে আছোঁ বৰ্তমান। কিন্তু ইয়াত কাৰেণ্ট চাৰেণ্ট চব আছে য'ত আছোঁ। আৰু ঠিক আপোনালোকক ভিডিঅ'কেইটা এতিয়াহে দি দিছোঁ মই, যিহেতু আপোনালোকে ভিডিঅ'বিলাক চাব, যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি ভিডিঅ' কোনোবাই চায় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। আৰু
গাড়ীৰ ওচৰ পাই গৈছিলোহি ঠিক তেনে আহি পিনি আৰু সেইফালে মোৰ গাড়ীখন আছে তলত থোৱা হ'ল ওপৰৰ পৰা ৰাতিটো ওপৰতে থকা হ'ল যিহেতু গাড়ীৰ তলত থৈ লক চক কৰি মেলি মানে য'ত কুন্দা ষ্টক হয় তাতে থৈ গৈছিলোঁ আৰু এইবিলাক চব কুন্দাবিলাক এইবিলাক ভাল ভাল গছ হয় মই গছবিলাক ইমান নাজানো যিহেতু কাটি থোৱা আছে যে কাঠবিলাক চাই পিনি ক'ব নোৱাৰোঁ কি গছ হয় বহুত ভাল ভাল গছ হয় কিন্তু আৰু পুৰণা গছ বহুত আড্ডা মানে বয়স হোৱা গছ কোমলীয়া গছো নহয় এইটো আপতেই আছিলোঁ চাওক জেগাডোখৰ আপোনালোককো দেখাই দিলোঁ আৰু থাকি ভাল লাগিলে বহুত ভাল লাগিলে কিন্তু ইমান বেয়া লগা নাই থাকি পিনি আৰু এনেকেই কামবিলাক কৰি থাকিব লাগিব উপায় নাই যিহেতু আৰু সদায়তো একে জেগাতেই কাম নচলে য'তে ত'তে কাম চলে সেইটো বাবে য'ত ত'ত আহি যোৱা হয় আৰু বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলো ভালে থাকক আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই